Hello everyone, welcome to MD Physics classes. আজি আমি second year or part 2 এটা chapter discuss কৰিম. Chapter টোৰ নাম হৈছে Dual Nature of Radiation and Matter বা অসমীয়াত ক'বলৈ গ'লে বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি. ঠিক আছে? এতিয়া আমি চাব লাগিব বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি মানে আসলতে আমাক লেসনটো কি বুজাবলৈ চেষ্টা কৰিছে. এতিয়া আমি কেইটামান কথা জানো যেনে ইলেক্ট্ৰন বা প্ৰোটন. ঠিক আছে এবিলাক কি বুলি কওঁ আমি পাৰ্টিকল বুলি কওঁ ইলেক্ট্ৰন প্ৰোটন তাহাঁতক কি বুলি কওঁ পাৰ্টিকল বা পদাৰ্থ বুলি কওঁ পদাৰ্থ তাৰপিছত লাইট বা পোহৰ ঠিক আছে বা ৰেডিঅ' তৰংগ এইবিলাকক আমি কি বুলি কওঁ এইবিলাকক ৱেভ বুলি কওঁ ৱেভ বা তৰংগ আৰু ৱেভ মানে কি আসলতে এনাৰ্জি তৰংগ মানে কি শক্তিৰ সঞ্চাৰণ বুলি কয় তৰংগ মানে শক্তি এতিয়া আমি দুটা বেলেগ বেলেগকে পঢ়ি আছো বস্তু যেনে ইলেক্ট্ৰন প্ৰোটন পদাৰ্থ বুলি পঢ়ি আছো আৰু লাইট ৰেডিঅ' তৰংগ হওক বা তেনেকুৱা ৱেভ হওক এক্স-ৰে হওক তো তেনেকুৱা বিলাকক আমি কি পঢ়িছো ৱেভ বা তৰংগ হিচাপে পঢ়িছো কিন্তু এইটো চেপ্টাৰ পঢ়ি আমি গম পাম যে ইলেক্ট্ৰন প্ৰোটন তাহাঁতি পদাৰ্থ হয় কিন্তু তাহাঁতৰ কি আছে তাহাঁতৰ তৰংগ প্ৰকৃতি আছে মানে তাহাঁতি কেতিয়াবা কি হ'ব তৰংগৰ দৰে বিহেভ কৰিব ঠিক তেনেদৰে লাইটটো আমি কি পাইছো তৰংগ পাইছো বা ৱেভ পাইছো ইলেক্ট্ৰমেগনেটিক ৱেভ পাইছো কিন্তু লাইটটো কেতিয়াবা কি হ'ব পদাৰ্থ কণিকাৰ নিচিনা বিহেভ কৰিব পদাৰ্থৰ কণিকাৰ নিচিনাকে বিহেভ কৰিব হ'ব তো সেই কাৰণে আসলতে চেপ্টাৰটোৰ নাম কি দিলে বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি মানে এটা দুটা প্ৰকৃতি আছে এটা পদাৰ্থ প্ৰকৃতি আৰু এটা তৰংগ প্ৰকৃতি ঠিক তেনেদৰে তৰংগ বুলি যেটো আমি ধৰি আছো তাৰো কি আছে এটা পদাৰ্থৰ প্ৰকৃতি আছে বা পদাৰ্থ বুলি কেতিয়াবা ধৰিব পাৰি হ'ব এতিয়া তোমালোকৰ চেপ্টাৰটো সবতছে প্ৰথম চাব লাগিব আমি ওয়ার্ক ফাংশন বা কাৰ্যফলন মানে কি ওয়ার্ক ফাংশন বা কাৰ্যফলন যাক ফাইনতে বুজায় মনত ৰাখিবা ফাইনত ওয়ার্ক ফাংশন বা কাৰ্যফলন এটা কাৰ্যফলন বা ওয়েভ ফাংশন অইন একো নহয় কিছুমান যদি আমি ধাতু লওঁ বা মেটেলৰ শীট লওঁ বা তেনেকুৱা কিছুমান পদাৰ্থ লওঁ কি হয় তাৰ পৰা ইলেক্ট্ৰন ওলাই যাব পাৰে ইলেক্ট্ৰন বিলাক কি হ'ব পাৰে এই মেটেল শীটটো বা ধাতুৰ যিটো পৃষ্ঠ সেই পৃষ্ঠৰ পৰা ওলাই যাব পাৰে আৰু ধাতু পৃষ্ঠৰ পৰা ইলেক্ট্ৰন বিলাক ওলাবলৈ মিনিমাম আমি যিমান শক্তি দিব লাগে নিম্নতম যিমান শক্তি দিব লাগে তাকে আমি কি বুলি কৈছো